हेलो वेलकम बैक माय पेज मारिया शेख। आज मैं बनाम चिकेनर रोस्ट रेसिपिটো দেখাই আছো। আপোনালোকক ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰি দিব, মোৰ পেজটো ফলো কৰি দিব। আহক আগুৱাই দেখিছে মই চিকেনখিনি ডাঙৰ ডাঙৰ পিচেছ কৰি লৈছোঁ, ডাঙৰ ডাঙৰ কৰি কাটি ধুই পখালি লৈছোঁ আৰু মই মিক্সি জাৰত আদা নহৰু পিচি লৈছোঁ ভালদৰে দেখিছে। আৰু মই 4টা ডাঙৰ ডাঙৰ পিঁয়াজো পিচি লৈছোঁ মিক্সি জাৰত। আৰু মই ডাঙৰ ডাঙৰ 3টা বিলাহীও পিচি লৈছোঁ। যেহেতু ৰোষ্ট বনালে ৰিফাইন অইল লাগে, মই ৰিফাইনটো গৰম কৰিব থৈ দিছিলোঁ। তাতে তেজপাত, দালচিনি আৰু ইলাইচি 4-5টা দি দিছোঁ। মোৰ তেলটো ভালদৰে গৰম হৈ গৈছে, তাতে মই পিচি থকা পিঁয়াজখিনি দি দিছোঁ। দেখিছে তেলটো ভালকৈ গৰম হ'ব লাগিব, তেতিয়া কালাৰ আহিব আপোনাৰ বহুত ধুনীয়া। এতিয়া মই পিচি ৰখা বিলাহী 3টাও ইয়াতে দি দিম। দেখিছে পূৰা মিহি কৰি পিচি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম। দেখিছেনে ভালদৰে লৰাই দিছোঁ যে গোটেইখিনি একেলগত মিক্স হৈ যায়। এতিয়া মই চাহৰ চামুচেৰে 1 চামুচ আৰু 1/2 চামুচ মই আদা নহৰু দি দিছোঁ ইয়াতে, আৰু দি মেলি ভালদৰে লৰাই দিছোঁ। দেখিছে আপোনালোকে। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিম। ইয়াত নিমখ দি দিছোঁ। নিমখটো দিও ভালদৰে লৰাই দিম। এতিয়া মই চাহৰ চামুচেৰে 2 চামুচ চেনি দি দিছোঁ। দি মেলি এইটো ভালকৈ লৰাই দিম। এতিয়া মোৰ এইখিনি হৈ গৈছে, মই ইয়াত চিকেনখিনি দি দিম। চিকেনখিনি দি ভালদৰে মিক্স কৰি ল'ম, লৰাই দিছোঁ। দেখিছেনে ইয়াতে চিকেনকেইটাৰ ভিতৰত মোৰ মছলাখিনি ভালদৰে সোমাই যায়। এতিয়া দেখিছে উতল আহি গৈছে চিকেনটোত, আৰু কি ধুনীয়া এটা ৰেড কালাৰ আহিছে। মই বেলেগ একো মছলা ইউজ কৰা নাই ইয়াত। আৰু মোৰ হাজবেণ্ডে খুব ভাল পায় চিকেন ৰোষ্ট খাবলৈ, আৰু এইটো পৰঠাৰ লগত বা ৰুটিৰ লগত খাবলৈ বিৰাটেই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। এতিয়া মই অলপ গেছটো কমাই দিম, দি মেলি অলপ ঢাকন দি থৈ দিম, ভালদৰে চিকেনটো সিজি যায়। এতিয়া দেখিছে আপোনালোকে ধুনীয়া হৈছে। খুব ধুনীয়া হয়, আপোনালোকেও নিশ্চয় ঘৰত ট্ৰাই কৰিব। গেছটো কমাই থৈ দিম, কালাৰটো ধুনীয়া হৈ যায়। এয়া দেখিছে হৈ গ'ল মোৰ চিকেন ৰোষ্ট প্ৰায়। ধুনীয়া কালাৰ আহিছে দেখিছে, চিকেনটো বৰ ধুনীয়া সিজি গৈছে। ফাইনেলি মোৰ চিকেন ৰোষ্ট হৈ গ'ল।